নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি নতুনকৈ নিযুক্তি লাভ কৰা 4জন কেবিনেট মন্ত্ৰী লগতে অসমত থকা পূৰ্বৰ মন্ত্ৰীসমূহৰ যিবোৰ বিভাগসমূহ হাল সলনি হৈছে সেই বিভাগসমূহৰ বিষয়ে এই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিম। 1 নম্বৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ বিভাগটো হৈছে গৃহ বিভাগ, PWD, মেডিকেল শিক্ষা। নম্বৰ 2 পীযুষ হাজৰিকা, তেওঁৰ বিভাগটো হৈছে তথ্য আৰু জনসংযোগ বিভাগ, জল সম্পদ বিভাগ। নম্বৰ 3 জয়ন্ত মল্লবৰুৱা, তেওঁৰ বিভাগটো হৈছে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, PHE। নম্বৰ 4 ডক্টৰ ৰণোজ পেগু, তেওঁৰ বিভাগটো হৈছে শিক্ষা বিভাগ, উচ্চ শিক্ষা বিভাগ। নম্বৰ 5 ৰঞ্জিত কুমাৰ দাস, তেওঁৰ বিভাগটো হৈছে পঞ্চায়ত গ্ৰামোন্নয়ন পৰ্যটন বিভাগ, সাধাৰণ প্ৰশাসনিক বিভাগ। নম্বৰ 6 কেশৱ মহন্ত, তেওঁৰ বিভাগটো হৈছে ৰাজহ আৰু পুঁজি সংগ্ৰহ বিভাগ, তথ্য আৰু প্ৰযুক্তি বিভাগ। নম্বৰ 7 বিমল বৰা, তেওঁৰ বিভাগটো হৈছে সাংস্কৃতিক পৰিক্ৰমা বিভাগ, উদ্যোগ। 8 নম্বৰ চন্দ্ৰমোহন পাটোৱাৰী, তেওঁৰ বিভাগটো হৈছে সংসদীয় পৰিক্ৰমা বিভাগ, পৰিৱেশ আৰু বন বিভাগ। 9 নম্বৰ অতুল বৰা, তেওঁৰ বিভাগটো হৈছে কৃষি আবকাৰী উদ্যোগ, শস্য অসম চুক্তি বিভাগ। নম্বৰ 10 প্ৰশান্ত ফুকন, তেওঁৰ বিভাগটো হৈছে শক্তি নিয়োগ দক্ষতা বিভাগ, মেডিকেল শিক্ষা। 11 নম্বৰ ৰূপেশ গোৱালা, তেওঁৰ বিভাগটো হৈছে শ্ৰমিক কল্যাণ গৃহ বিভাগ। নম্বৰ 12 কৃষ্ণেন্দু পাল, তেওঁৰ বিভাগটো হৈছে পশুপালন মীন বিভাগ, PWD। নম্বৰ 13 কৌশিক ৰায়, তেওঁৰ বিভাগটো হৈছে খাদ্য ৰাজহ বিতৰণ আৰু গ্ৰাম্য পৰিক্ৰমা বিভাগ। নম্বৰ 14 অজন্তা নেওগ, তেওঁৰ বিভাগটো হৈছে বিত্ত বিভাগ, মহিলা আৰু শিশু কল্যাণ বিভাগ। নম্বৰ 15 নন্দিতা গাৰ্লছো, তেওঁৰ বিভাগটো হৈছে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ, PWD। নম্বৰ 16 যোগেন মোহন, তেওঁৰ বিভাগটো হৈছে পৰিবহণ বিভাগ, পাৰ্বত্য এলেকা উন্নয়ন ইত্যাদি। নম্বৰ 17 অশোক সিংগাল, তেওঁৰ বিভাগটো হৈছে স্বাস্থ্য আৰু পৰিকল্পনা বিভাগ আৰু জলসিঞ্চন বিভাগ। 18 নম্বৰটো হৈছে উৰ্খাও ব্ৰহ্ম, তেওঁৰ বিভাগটো হৈছে হস্ততাঁত বস্ত্ৰ বিভাগ। বান্ধৱীসকল, আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।